সাম্প্ৰতিক সময়ত এটা অসমৰ যি অৱস্থা তেনে ইমান ভাল নহয় তেনে সময়ত শিখা শৰ্মা ফেচবুকত বিভিন্ন পোষ্টৰে মানে হিংসাত্মক বাৰ্তা প্ৰেৰণ কৰি আছে ইতিমধ্যে তেওঁ মানে যোৱাকালি ফেচবুকত এটা পোষ্ট কৰিছে যে উজনি অসমৰ পৰা মিয়া মুছলমান আঁতৰি আহিব লাগে এনেকা কৰিছে যে যদি বাচিব আছে তেন্তে উজনি অসম তহঁতক এৰাইহে এৰিম আৰু ইয়াৰ পিছত সমগ্ৰ অসমৰ পৰা তহঁতক এৰাম এনেকা মানে সাংবাদিক মানে যিবোৰ হিংসাত্মক কথা এইবোৰ মানে ফেচবুক পোষ্ট কৰি আছে আৰু এটা দিছে আহক আমি সাম্প্ৰদায়িক হওঁ ইয়াত আমি তাৰ পিছত এটা মানে কথা উল্লেখ কৰিছে যে মিয়া মুছলমানৰ পৰা বা মুছলমানৰ পৰা কেনেকা বস্তুখিনি কাঢ়ি লৈ যাব পাৰে ব্যৱসায়ী হওক সকলো বস্তু কাঢ়ি লৈ যাবলৈ তেওঁ মানে উচ্চতনী বক্তব্য মানে তেওঁ প্ৰদান কৰি আছে উচ্চতনী দিয়া আছে গোটেই অসমবাসী ৰাইজক মই তেওঁৰ এইবোৰ উচ্চতনী বক্তব্য দেখি মই মোৰ ব্যক্তিগত ফালৰ পৰা মই লংকা আৰক্ষী থানাত এখন এজাহাৰ ফাইল কৰিছোঁ যে শিখা শৰ্মাৰ তেনে মন্তব্যই আমাৰ সমাজত বিনষ্টতা বা অশৃংখলাৰ এটা পৰিৱেশ সৃষ্টি হৈছে বা হ'ব পাৰে আমাৰ এই সমাজৰ শান্তি সম্প্ৰীতিৰ প্ৰতি মই লক্ষ্য ৰাখি শিখা শৰ্মাৰ এনেবোৰ কুকাণ্ডৰ বিৰুদ্ধে মই এখন এজাহাৰ ফাইল কৰিছোঁ মই আশা কৰিম আৰক্ষীয়ে তেওঁক মানে অনতিপলমে আইনৰ আওতাত আনিব বুলি আপোনাৰ নামটো মোৰ নামটো মৌলানা আব্দুৰ ৰউফ সাম্প্ৰতিক সময়ত এটা অসমৰ যি অৱস্থা তেনে ইমান ভাল নহয় তেনে সময়ত শিখা শৰ্মা ফেচবুকত বিভিন্ন পোষ্টৰে মানে হিংসাত্মক বাৰ্তা প্ৰেৰণ কৰি আছে ইতিমধ্যে তেওঁ মানে যোৱাকালি ফেচবুকত এটা পোষ্ট কৰিছে যে উজনি অসমৰ পৰা মিয়া মুছলমান আঁতৰি আহিব লাগে এনেকা কৰিছে যে যদি বাচিব আছে তেন্তে উজনি অসম তহঁতক এৰাইহে এৰিম আৰু ইয়াৰ পিছত সমগ্ৰ অসমৰ পৰা তহঁতক এৰাম এনেকা মানে সাংবাদিক মানে যিবোৰ হিংসাত্মক কথা এইবোৰ মানে ফেচবুক পোষ্ট কৰি আছে আৰু এটা দিছে আহক আমি সাম্প্ৰদায়িক হওঁ ইয়াত আমি তাৰ পিছত এটা মানে কথা উল্লেখ কৰিছে যে মিয়া মুছলমানৰ পৰা বা মুছলমানৰ পৰা কেনেকা বস্তুখিনি কাঢ়ি লৈ যাব পাৰে ব্যৱসায়ী হওক সকলো বস্তু কাঢ়ি লৈ যাবলৈ তেওঁ মানে উচ্চতনী বক্তব্য মানে তেওঁ প্ৰদান কৰি আছে উচ্চতনী দিয়া আছে গোটেই অসমবাসী ৰাইজক মই তেওঁৰ এইবোৰ উচ্চতনী বক্তব্য দেখি মই মোৰ ব্যক্তিগত ফালৰ পৰা মই লংকা আৰক্ষী থানাত এখন এজাহাৰ ফাইল কৰিছোঁ যে শিখা শৰ্মাৰ তেনে মন্তব্যই আমাৰ সমাজত বিনষ্টতা বা অশৃংখলাৰ এটা পৰিৱেশ সৃষ্টি হৈছে বা হ'ব পাৰে আমাৰ এই সমাজৰ শান্তি সম্প্ৰীতিৰ প্ৰতি মই লক্ষ্য ৰাখি শিখা শৰ্মাৰ এনেবোৰ কুকাণ্ডৰ বিৰুদ্ধে মই এখন এজাহাৰ ফাইল কৰিছোঁ মই আশা কৰিম আৰক্ষীয়ে তেওঁক মানে অনতিপলমে আইনৰ আওতাত আনিব বুলি আপোনাৰ নামটো মোৰ নামটো মৌলানা আব্দুৰ ৰউফ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 70990171